পানী শিঙৰিৰ নাম নিশ্চয় সকলোৱে শুনিছে, কিন্তু নামৰ লগতে ইয়াৰ গুণাগুণ সম্পৰ্কে আপুনি কিমান জ্ঞাত? কি কি গুণৰ অধিকাৰী পানী শিঙৰি? বিল জলাশয়ত থলুৱাভাৱে উৎপাদিত পানী শিঙৰি বা আম পানী ফল অথবা ৱাটাৰ চেচনাটৰ পুষ্টিগুণ জানিলে আপুনি আচৰিত হৈ পৰিব। ডায়েটিচিয়ানসকলে পানী শিঙৰি গুণীফল হিচাপে আখ্যা দিয়ে। এবিধ জলজ ফলত প্ৰচুৰ পৰিমাণে ভিটামিন, খনিজ উপাদান, ফাইবাৰ, পটাছিয়াম, আইৰণ পোৱা যায়। ওজন কমোৱা, ৰক্তচাপ, এচিডিটি নিয়ন্ত্ৰণ ৰখাৰ লগতে পানী শিঙৰিয়ে যৌন শক্তি বৰ্ধক হিচাপে কাম কৰে। শীতকালি পানী ফল খালে হৃদৰোগ প্ৰতিৰোধ হয়, হজম শক্তি অটুট ৰাখে, লিভাৰ পৰিষ্কাৰ কৰি ৰাখে আৰু শৰীৰত পানীৰ অভাৱ দূৰ কৰে। পানী ফলে টিউমাৰ বৃদ্ধিত নিয়ন্ত্ৰণ কৰে। এবিধ স্বাস্থ্যসন্মত ফলত প্ৰটিন, ভিটামিন চি, খনিজ পদাৰ্থ উপলব্ধ হোৱাৰ বাবে ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। পানী শিঙৰিৰ উপকাৰিতা: হৃদৰোগ প্ৰতিৰোধক। পানী ফলত প্ৰচুৰ পৰিমাণে পটাছিয়াম পোৱা যায়, যি ষ্ট্ৰোক, উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে, হাৰ্ট ভালে ৰাখে, হৃদৰোগৰ আশংকা দূৰ কৰে। ওজন কমোৱাৰ সহায়ক: পানী ফল কম কেলৰিযুক্ত আৰু ফাইবাৰ সমৃদ্ধ হোৱাৰ বাবে ই ওজন কমোৱাত ঔষধৰ দৰে কাম কৰে। এলাৰ্জি, হাত ভৰি ফুলা ৰোগৰ পৰা উপশম পাবলৈ পানী ফল অতি উত্তম। হজম শক্তি বঢ়ায়: এইবিধ ফলত থকা ফাইবাৰ উপাদানে হজম শক্তি বৃদ্ধি কৰে, লগতে কোষ্ঠকাঠিন্য দূৰ কৰে। লিভাৰ পৰিষ্কাৰ কৰে: লিভাৰ সুস্থ ৰখাৰ ক্ষেত্ৰত লগতে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ দূৰ কৰাৰ ক্ষেত্ৰত পানী ফলে মহৌষধ হিচাপে ক্ৰিয়া কৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ভিটামিন চি, ভিটামিন B12, পটাছিয়াম, আইৰণ আদি খনিজ পদাৰ্থসমূহ হৈ থকাৰ বাবে পানী ফলে ৰোগ প্ৰতিৰোধ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।